ভগৱন্তৰ মায়াৰ সেই আৱৰণটো আঁতৰাবলৈ হ'লে ভগৱন্তৰ নামেৰেই ভগৱন্তক পুজিব লাগিব। বুজি পালেনে? তোমাৰ মায়াৰে মন মোহি আছে, তোমাৰ মায়াৰে মন মোহি আছে হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ। আমি অজ্ঞান আন্ধাৰত যে ডুব গৈ আছো, ইয়াৰ কাৰণটো হৈছে পৰম ব্ৰহ্ম ভগৱন্তৰ মায়াৰ প্ৰভাৱ। আৰু এই মায়াৰ পৰা আঁতৰাবলৈ, মায়াৰ পৰা যদি আমি আঁতৰিব পাৰোঁ, ওলাই আহিব পাৰোঁ, তেতিয়াহে ভগৱন্ত প্ৰাপ্তি হ'ম। তেতিয়া কি কৰিব লাগিব? অভয় চৰণে শৰণ পখিলো হৰিয়ে দিয়া মুকটোৱা ভকতি প্ৰদীপ। যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰত শৰণ পখা নাই, তেওঁৰ জীৱনত কেতিয়াও মায়া দূৰ নহয়, কেতিয়াও মায়া দূৰ নহয়, কেতিয়াও মায়া। আৰু মনুষ্য বুলি কওঁতে আমাৰ এটা ভুল ধাৰণা আছে, জাত পাতক লৈ, ভাষা ভাষিক লৈ, কলা বগাক লৈ, শিক্ষা দীক্ষাক লৈ, এইবিলাকো মায়া। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই ধৰাধামত 1449 খ্ৰীষ্টাব্দৰ যেতিয়া নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত পিতৃ কুসুম্বৰ ভূঞা, মাতৃ সত্যসন্ধ্যাৰ সন্তান হিচাপে সংসাৰলৈ আহিছিল, সেই সময়ত চাৰিওফালে হিংসাৰ দাবানল আছিল। ভাষা ভাষিক লৈ, ধৰ্মক লৈ, উচ্চ নিচক লৈ, জাত পাতক লৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাৰ ইমানেই নিৰ্মূল কৰিবলৈ প্ৰয়াস কৰিও তেওঁ বাৰে বাৰে ব্যৰ্থ হৈছিল। কিন্তু তেখেতে সমগ্ৰ মানৱ জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। নিজৰ জীৱনৰ কথা তেওঁ ব্যক্তিগতভাৱে ভবা নাছিল। সমগ্ৰ মানৱ জাতিক যদি একতাৰ দোলেৰে একেখন মঞ্চলৈ আনিব পৰা নাযায়, গতিকে মানৱীয় প্ৰমূল্যবোধ যদি মানৱৰ অন্তৰত জাগৃত কৰি দিব পৰা নাযায়, তেতিয়াহ'লে পৰম ঈশ্বৰ ভগৱন্তই জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাক সংসাৰলৈ পঠিওৱা মূল্যই বা থাকিব ক'ত? এই কথাষাৰ তেওঁ কিয় উপলব্ধি কৰিছিল? তেওঁ যিহেতু ঈশ্বৰৰ এজন অৱতাৰী পুৰুষ আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ঈশ্বৰৰ অৱতাৰী পুৰুষ বুলি মানি ল'বলৈ হ'লে মাধৱদেৱৰ এটি লিখনি আমি চকু ফুৰাব লাগিব। মাধৱদেৱে বৰ্ণনা কৰিছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জহৰি মাৰল কংস জগ জনতাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ শংকৰ তাকেৰি অংশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেইজনৰে অংশ যিজন ত্ৰিভুৱনে যাক বন্দন কৰে, যিজনে দৈৱকী নন্দন হৈ জন্ম হৈছিলে, যিজনে কংসক বধ কৰিছিলে, যিজনে গোটেই জগতখন তাৰণ কৰে, সেইজনেই হৈছে আই লক্ষীয়ে সেৱা কৰা নাৰায়ণ। সেই দেৱনাৰায়ণেই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংশ অৱতাৰ। শ্ৰী শ্ৰী মাধৱদেৱৰ লিখনিৰ পৰা এই কথাখিনি আমি গম পাইছোঁ। আৰু গতিকে সেই শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিক একতাৰ দোলেৰে এই নামঘৰলৈকে আহ্বান জনাইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই প্ৰতিষ্ঠা কৰা এই নামঘৰ ভাগ, যি নামঘৰত কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কংক, গোৱা, লখম, মুলুক, ৰজত, তুলুত, কোঁৱাচ, মিলেচ, চণ্ডাল, আমি যিমানবিলাক মানুহ আছোঁ, সকলো মানুহে এটা নিৰ্মল মন লৈ স্বচ্ছ ভাৱনাৰে এই নামঘৰলৈ আহিব পাৰে। গতিকে পৰম ঈশ্বৰ ভগৱন্তই মানুহক কলা বগা, ধনী দুখীয়া চাই কৃপা নকৰে। পৰম ব্ৰহ্ম ভগৱন্তই মানুহৰ অন্তৰ পবিত্ৰতা চাইহে
কৃপা কৰোণা দয়া কৰে। গতিকে ঈশ্বৰৰ কৃপা কৰোণা দয়া আমি লাভ কৰিবলৈ হ'লে আমাৰ এখন নিৰ্মল হৃদয় হ'ব লাগিব। মই কথাষাৰ আকৌ কৈছোঁ মোৰ বন্ধুসকলৰ জ্ঞাতাৰ্থে, পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা কৰোণা দয়া পাবলৈ হ'লে আমি উচ্চতাৰ ডিগ্ৰীধাৰী, ধন টকা পইচাৰ কিবা গাড়ী ঘোঁৰাৰ মালিক হ'ব লাগিব, এনে কোনো কথা নাই। ঈশ্বৰৰ কৃপা কৰোণা দয়া লাভ কৰিবলৈ হ'লে এখন নিৰ্মল স্বচ্ছ নিকা পবিত্ৰ মনৰ গৰাকী হ'ব লাগিব। আৰু নিকা স্বচ্ছ পবিত্ৰ মনৰ গৰাকী এজন মানুহে তেতিয়াহে হ'ব পাৰিব যদি সেই মানুহজনে গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকে। কথাখিনি মোৰ অনৌসকলে বিশেষকৈ মন কৰিব, কাৰণ আমি সমাজখন ভাল কৰিব লাগিব, আমি ভাল হ'বই লাগিব। আমি ভাল হ'লেহে বিশ্ব ব্ৰহ্মাণ্ড ভালে থাকিব লাগিব। আজি আমাৰ বয়সীয়ালসকলে, অধ্যয়নপুষ্ট অগ্ৰজসকলে এই 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত আমাৰ কাৰণে আয়োজন কৰিছে। গতিকে আমি ইয়াৰ পৰা অমৃত ৰস ল'ব লাগিব। অমৃত ৰস হৈছে কি? নিৰ্মল মন কেনেকৈ গৰাকী হ'ব পাৰি। খুব সুন্দৰ এটি উপমা আছে। অগুৰুৰ উপহৰি পদ সেৱা ধৰি সাৱধান হৈয়াছে দিও কম নবৈৰী গুৰু পদ সেৱা বিনে যতে পায় দুৰ্জয় মন কোৱাৰ জিন যায়। কৃষ্ণ। সেই সজ্জনসকল, এটা নিৰ্মল মনৰ গৰাকী হ'বলৈ হ'লে আমি গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকিব লাগিব। আৰু জীৱনত আমি যদি এজন সফল সৈনিক হ'ব খোজোঁ, বীৰ যোদ্ধা হ'ব খোজোঁ, আমাক অস্ত্ৰ লাগিব। অস্ত্ৰৰ অবিহনে যেনেকৈ ৰণাংগস্থলীত ৰণ কৰিব নোৱাৰি, তদ্ৰূপ এই বিশ্বব্ৰহ্মাণ্ডটো যদি ৰণাংগস্থলী বুলি আমি ভাবোঁ, তেতিয়াহ'লে আমাক কি অস্ত্ৰ লাগিব? গুৰুৰ ৰূপ আৰু হৰিৰ পদ। এই দুপাত অস্ত্ৰ থাকিলে আপোনাক জীৱনত কোনেও ক্ষতি কৰিব নোৱাৰে। দুইপাত অস্ত্ৰৰ নাম কি? গুৰুৰ ৰূপ আৰু হৰিৰ পদ। এই দুপাত অস্ত্ৰ যি মনুষ্যৰ হাতত থাকে, লগত থাকে, ওচৰত থাকে, সেই মনুষ্যৰ জীৱন সফল হ'ব। এতিয়া আমি আহোঁ গুৰুৰ ৰূপ কেনেকৈ। এই বিশ্ব ব্ৰহ্মাণ্ডত আমি 3জন গুৰুৰ ওচৰত ঋণী। প্ৰথম গুৰু পিতৃ মাতৃ আমাৰ আদ্য গুৰু। পিতৃ মাতৃ বুলি কোৱাৰ লগে লগে আমি ল'ৰালি কালৰ সেই কবিতাটোলৈ এবাৰ মনত পেলাব লাগে যে ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ, ভাল পাওঁ দেউতাৰ চেনেহনা মুখ, মোৰ বাবে তেওঁ সহে কিমান যে দুখ। এই যে শব্দবোৰ আমি তেতিয়া পঢ়িলোঁ, এতিয়া যে ৰোমন্থন কৰিব নালাগে এনে কথা নহয়। গতিকে যি মাতৃয়ে নিজে নেখায়ো সন্তানক খুৱায়, যি পিতৃয়ে নিজে নিপিন্ধিও সন্তানক পিন্ধায়, সেয়া পিতৃ মাতৃ জীৱনৰ আদ্য গুৰু। যি সন্তানে পিতৃ মাতৃক মনত আঘাত দিছে, সেই সন্তানৰ জীৱনৰ উন্নতিৰ জখলাডাল মাজতেই বোলে ডেলিট হৈ যায়, খহি যায়। গতিকে জীৱনত প্ৰথম গুৰু আদ্য গুৰু পিতৃ মাতৃৰ ওচৰত আমি ঘনাক্ষেও অপৰাধ লগাব নালাগে। কিন্তু দুখৰ বিষয়, আজিৰ সমাজত
পিতৃ-মাতৃয়ে সন্তানৰ মৰমৰ পৰা বঞ্চিত হৈছে। ইয়াৰ কাৰণবোৰ আমি অলপ পিছত আলোচনা কৰিম আৰু ইয়াৰ নিৰাময় উপায় আমি উদ্ঘাটন কৰিম। দ্বিতীয় গুৰু শিক্ষাগুৰু আৰু দীক্ষাগুৰু। শিক্ষাগুৰু মানে কি? যিয়ে আমাক আক্ষৰিক শিক্ষাৰে শিক্ষিত কৰিছে। প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ বিশ্ববিদ্যালয়লৈকে যিসকল শিক্ষানুষ্ঠানৰ গুৰু তেওঁলোক আমাৰ পূজনীয়। লগতে দীক্ষাগুৰু কাক কোৱা হয়? যিজন হৈছে গোসাঁই, যিজন শৰণাচাৰ্য, যিজনৰ যোগেদি আমি ভগৱন্তৰ কথা গম পাইছিলোঁ, সেইজনক দ্বিতীয় গুৰু শাৰীত ৰখা হয়। তৃতীয় গুৰু, যাৰ নাম পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিক আত্মাৰ পৰা পৰমাত্মালৈ কেনেকৈ আয়াজাত হয় এই পথৰ সন্ধান দিছিল। আমাৰ এই আত্মাটুকুৰ পৰা আহিছে, এই জীৱটুকুৰ পৰা আহিছে, পৰম ব্ৰহ্ম ভগৱন্তৰ স্থানৰ পৰা আহিছে। ভগৱন্ত ক'ত থাকে, ঈশ্বৰ ক'ত থাকে, এই যিখিনি পাৰমাৰ্থিক জ্ঞানৰ ভাণ্ডাৰ আমাক প্ৰদান কৰা গুৰু, তেওঁকে কোৱা হৈছে পৰম গুৰু। আৰু এই পৰম গুৰুৱে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি জগত গুৰু বুলি এইকাৰণে অভিহিত কৰোঁ। উৰণ বুৰণ গজন গমন। উৰণ মানে পক্ষীজাত, বুৰণ মানে জলজাত, গজন মানে প্ৰাকৃতিকভাৱে উদ্ভিদকে আদি কৰি যিমানবিলাক তৰুতীৰ্ণ, আৰু গমন মানে আমি জীৱসকল চলা ফুৰা কৰিবসকল। এই চাৰিমুঠি জীৱৰ কল্যাণৰ অৰ্থে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিধি বিধান প্ৰস্তুত কৰিছিল। সেইকাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জগতৰ গুৰু বুলি অগ্ৰজসকলে আখ্যা দিছে। গতিকে এই গুৰুসকলৰ ওচৰত যি মনুষ্যই ঋণী হৈ থাকে, এই গুৰুসকলক যি মনুষ্যই অৱজ্ঞা কৰে, সেই মনুষ্যই জনমে জনমে ঈশ্বৰ উপাসনা কৰিলেও ঈশ্বৰে সেই জীৱক কৃপা কৰোণা কল্যাণ নকৰে নকৰে নকৰে। যেনেকৈ প্ৰাথমিক পৰ্যায়ত অধ্যয়ন নকৰাকৈ বিশ্ববিদ্যালয়ত আমি পৰীক্ষা দিব নোৱাৰোঁ, তদ্ৰূপ গুৰুসকলক বাদ দি ঈশ্বৰ প্ৰাপ্তি আমি কেতিয়াও হ'ব নোৱাৰোঁ। গতিকে জীৱনত আমি কেতিয়াবা জ্ঞাতেই হওক বা অজ্ঞাতেই হওক, যদি আমি গুৰুসকলৰ ওচৰত দায় দোষ লগাইছিলোঁ, আজি এই শুভক্ষণত সকলোৱে আমি হাতযোৰ কৰি ঈশ্বৰক এবাৰ প্ৰাৰ্থনা কৰোঁ, দিয়ক যাতে আমি যদি গুৰুৰ ওচৰত কেনেবাকৈ অপৰাধ লগাইছিলোঁ, প্ৰভু তুমি এই শুভক্ষণতেই আমাক কৃপা বৰ্ষণ কৰা, আমি যাতে সেই ঋণৰ পৰা মুক্ত হৈ তোমাক ভজিবলৈ সুবিধা পাওঁ। এষাৰ প্ৰাৰ্থনা গাম সকলোৱে দেই। কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা কৃষ্ণ।